ভণ্টিহঁতৰ খবৰ চবৰে ভাল আৰু মা দেউতা হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালে থকাটোৱে বিচাৰোঁ। আৰু এইটো আজি ব্লগ নহয়, এইটো আজি প্ৰেংক কল কৰিম, যিহেতু মোৰ চেনেলত মাজে সময়ে এটা প্ৰেংক দি থকা হয় নহয় জানো। আৰু এইফালে আছে আমাৰ তন্ময়, শিৱসাগৰৰ অলপমান ওলাই আহিলোঁ, ষ্টেচনতে বহি আছোঁ, আমাৰ ঘৰৰ কাষৰ দুবিয়া ষ্টেচনত বহি আছোঁ। ভাবিছোঁ আমাৰ সকলোৱে চিনাকি নেগেৰা ধুনীয়া বজাই কৰিশ্মা বালে এটা প্ৰেংক কল কৰোঁ। অলপমান মই কথা পাতিম, অলপমান আমাৰ তন্ময় ভাগ দিম, পাৰিবা নহয়? মজা মজা মানে এইটো ভইচ উলিয়ালে নহ'ব, অলপ ডেটা বয়সৰ ভইচ উলিয়াব লাগিব। পাৰিম, তুমি কেলে চিন্তা কৰিছা? বঢ়িয়া। আৰু এই ভইচটোতে আমি কৰিশ্মা বাৰ লগত কথা পাতিম। আৰু মোৰ বয়সটো 20 নহয় দেই, মোৰ 88 হে দেই। 88 বয়সৰ বুঢ়া হৈ কৰিশ্মা বাৰ লগত কথা পাতিম। খালি ফোনটো ৰিচিভ কৰে নে নকৰে নাজানো। আৰু মোৰ নাতিনীটোলে ফোনটো ধুনীয়াকে লগাই লওঁ, কৰিশ্মাৰ লগত এনেকে কথা পাতিব লাগিব। আৰু ব'লক তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকী ভালে আছে? গৰম কেনেকুৱা পৰিছে? আপুনি এই ল'ৰা আছাম ন? ল'ৰা আছামৰ ফালে ন আপোনাৰ ঘৰ? বাকী নাম নাই নেকি এইকেইদিন? ওলাইছে ন? তাকে অকণমান সময় দিয়ে নেকি, কথা এটা পাতো? নাই আমাৰো সময় নাই ইমান, আমিও যাওঁগে মানে অকণমান ঘৰৰ পৰা ওলাই আহি ফোন এটা কৰিছোঁ আপোনালৈ। বহুত দিন মানে ভাবি আছিলোঁ ফোনটো লগাম, নম্বৰটো বিচাৰি ফুৰিছিলোঁ, কিন্তু আমাৰ আপাৰ আছামে ল'ৰা আছামক কণ্টেক্ট কৰি মেলি এনেকৈ নম্বৰটো উলিওৱা আছে। বহুত দিনৰ পৰা নম্বৰ পোৱা নাছিলোঁ। তাকে মানে মোৰ বন্ধু এটা আছে দেই, ভাল পায় আপোনাৰ নেগেৰা নাম, আমি চবেই শ্বেয়াৰ কৰি থাকোঁ আমাৰ মাজত। সিও অলপমান কথা পাতিব বুলি ভাবিছে, তাকে মই ইমান বেছি নাপাতো, তাকে দিছোঁ ফোনটো। হেল্ল', এই কৰিশ্মা বা হয় নাই বাৰু? বাইদেউ শুনক আপোনাৰ নেগেৰাযোৰ এনে ভাল লাগে বজাই আকৌ দেই। আপোনাৰ নামটো বৰ ধুনীয়া লাগে, মানে যি ধুনীয়াকে নামটো দিয়ে আপুনি। আজি অনুষ্ঠান এনে ক'ত আছে বাৰু? পাঠশালা। মোৰ মানে ভাগিনটো বিয়া এখন আছিলে। বিয়ালৈ আহিব পাৰিব নেকি বাৰু? তাৰিখটো আপোনাৰ বহাগৰ 32 তাৰিখ। খোৱা বোৱা কৰিলে নে? ভাতটো কিহে খালে? নহয়, মই হাতে খালে নে চামুচে খালে সেইটো সুধিছিলো। ভণ্টিহঁতৰ খবৰ চবৰে ভাল আৰু মা দেউতা? নেগেৰা চেগেৰা বজাবলৈ আমাক কণ্টেক্ট কৰিব পাৰে। মানে নেগেৰা বজোৱাত ভাল, মই 3 বছৰ শিকিছোঁ। আপোনাৰ এনে বয়সটো কিমান মান হ'ব বাৰু? এনে 4 কুৰি মান? বিয়ালৈ মাতিব আকৌ দেই। বাকী ভাল লাগে আপোনাৰ নামটো, তাকে ক'বলৈ ফোন এটা কৰিছিলোঁ আৰু। এবাৰ পেটো গাই দিব নেকি বাৰু? আচ্ছা, পেকিং চেকিং কৰিবলৈ আছে চাগে ন? আচ্ছা, পেকিংটো চাগে বহুত কৰিব লাগে, বস্তু পাতি আদি কৰি। আপোনালোকে যাওঁতে মাইকৰ বস্তুবোৰ লগত লৈ যায় নে তাৰপৰা দিয়ে? আচ্ছা, লগত থকা ছোৱালীখিনিও ভাল লাগে বাৰু, চবৰে নাম চাম গায়। বাকী কিনো ক'ম আৰু, আপোনাৰো দেৰি হৈছে, ময়ো বুঢ়া হৈ গৈছোঁ। মই ল'ৰাটোলৈহে ছোৱালীজনী চাই আছিলোঁ আৰু। মোৰ এনে আপোনাৰ 88 মান হৈছেগৈ আৰু। লাহেকৈ খৰি চৰি কাটিব পৰা হৈছেগৈ আৰু মোৰ কাৰণে। মোৰ সবাহতে আহিব, মাতিম। ঠিক আছে, হ'ব দে। আৰু দেখিলেই নহয় আমাৰ এই 88 বুঢ়া মানে তন্ময় ধুনীয়াকে পাতি দিলে কৰিশ্মা বাৰ লগত
কথাখিনি মানে যদি ভিডিঅ'টো চাই আছে বেয়া চাই নাপাব জাষ্ট আবেলি টাইম অলপমান প্ৰেংকো কৰিলো মানে বহুত দিন কথা পাতিম বুলি ভাবি আছিলো কিন্তু ভালকে কথা পাতিব এনেকে কথা পাতি ভাল লাগে এনে গম পাই গৈছে যিনক ফোনটো যে ৰিচিভ কৰিলে আমাৰ নিচিনা সাধাৰণ মানুহৰ পৰা হ'লেও বহুত বেছি ভাল লাগিল আৰু কুচমা বালে ফোনটো ৰিচিভ নকৰিব বুলি ভাবিছিলো বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব জৰিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব শিৱসাগৰ কোনে কোনে চাই আছে কমেণ্ট কৰিব আৰু ই গহপুৰত গাৰ্লফ্ৰেণ্ডত আছে বাকী মই আৰু এটা কথা কৈ দিওঁ মোৰ চেনেলটো চবে ছাবস্ক্ৰাইব কৰি দিব বাবু ট্ৰেভেলিং ব্লগ বুলি আছে বঢ়িয়া চব